Hey guys, welcome back to my channel. तो सो फ्रेंड प्रतिदिन निचिना मैं आज आपलोকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তো সো फ्रेंड আজিৰ ভিডিঅ' হ'ল আপোনালোকৰ যিহেতু নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে 2024 চনৰ নতুন লিষ্ট ওলাইছে আৰু আপোনালোকে যিহেতু আধাৰ নাম্বাৰ আপডেট কৰিছিলে ৰেচন কাৰ্ডৰ লগত যদি আপোনালোকৰ নামটো ডিলিট হৈছে বা ফ্যামিলি নাম্বাৰ বাদ পৰিছে তো আপোনালোকে চাব পাৰিব আপোনালোকৰ ফ্যামিলি কোন কোন ফ্যামিলি ৰেচন কাৰ্ডত নাম আছে আৰু আপোনালোকৰ নতুনকৈ যিবিলাক এপ্লাই কৰিছিলে হেতৰ যদি নামটো মানে উঠিছে আপোনালোকে চাব পাৰিব। তো সব কেনেকৈ আপোনালোকে নামটো চাব আপোনালোকে দেখাই দি আছোঁ। তো ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছে নে নাই আৰু নতুনকৈ যি এপ্লাই কৰিছিলে সেইটো নাম আহিছে নাই এইটো চেক কৰাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ইয়াতে সার্চ কৰি দিব ৰেচন কাৰ্ড বুলি সার্চ কৰি দিব। ৰেচন কাৰ্ড সার্চ কৰি দিয়াৰ পিছত তো সব এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তলফালে স্ক্ৰল ডাউন কৰিব দেখা পাইছে NFS এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব নেক্সট ইণ্টাৰফেচ খোল খাব অলপ ৱেইট কৰিব। তো সব এতিয়া অলপ টাইম ল'ব। টাইম লোৱাৰ পিছত এইটো মানে ওপেন হৈ যাব ৱেবছাইটটো। তাৰপিছত দেখা পাইছে ইয়াতে নেশ্যনেল ফুড সিকিউৰিটি পোৰ্টেল। তাৰপিছত এনেকুৱা এটা অপশ্যন আহিব একচেপ্ট অল কুক ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি এতিয়া একচেপ্ট কৰি ল'ব। লোৱাৰ পিছত তো সব দেখা পাইছে আপোনালোকে ইয়াতে বহুকেইটা অপশ্যন আছে। তো আপোনালোকে কি কৰিব ইয়াৰ পৰা ৰেচন কাৰ্ড বুলি যিটো অপশ্যন আছে এইটো অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব দেখা পাইছে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পোৰ্টেল এইটো 2 নম্বৰ যিটো অপশ্যন আছে সেইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব নেক্সট এটা ইণ্টাৰফেচ আহিব। আর পিছত তো সব তরফে স্ক্যান কৰিব কৰাৰ পিছত দেখা পাইছে ৰেচন কাৰ্ড বেনিফিচিয়াৰী আন্ডাৰ NFS তো সব এতিয়া প্ৰতিটো ষ্টেটৰ দিয়া আছে। আপোনালোকে মই যিটো আসামৰ চাম তো এইটো মই আসাম সিলেক্ট কৰি আছোঁ। ইয়াতে চাবৰে আসাম সিলেক্ট কৰাৰ পিছত তো সব এনেকুৱা পপ আহিব। তাৰপিছত আপোনালোকে ওকে বটন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ এনেকুৱা অপশ্যন আহিব। তো আপোনালোকে কি কৰিব ইয়াতে কেপচাৰটো ভৰাই দিব। মই কেপচাৰটো ভৰাই তো স্টুডেন্ট কেপচাৰটো শুধুকৈ ভৰাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই আছে ভেৰিফাই ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব তাৰপিছত এনেকুৱা ইণ্টাৰফেচ আহিব ৰিপৰ্ট। তাৰপিছত দেখা পাইছে আপোনালোকে প্ৰথমে ষ্টেট অটোমেটিক সিলেক্ট হৈ থাকিব। তাৰপিছত আপোনালোকে হৈছে ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো নিজৰ হোম ডিষ্ট্ৰিক্ট আছে হোম ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। মোৰ যিটো কোকৰাঝাৰ হয় মই কোকৰাঝাৰ সিলেক্ট কৰি আছোঁ কোকৰাঝাৰ সিলেক্ট কৰি লৈছোঁ। তাৰপিছত দেখা পাইছে ইয়াতে আপোনালোকৰ DFSO ইয়াতে আপুনি ক্লিক কৰি আপোনালোকে ইয়াতে আপোনালোকৰ যিটো হয় সেইটো সিলেক্ট কৰিব। মই কোকৰাঝাৰ হয় মই কোকৰাঝাৰ সিলেক্ট কৰি আছোঁ। কৰাৰ পিছত তো সব দেখা পাইছে তাৰপিছত TFSO এইটো আপোনালোক অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো হয় মোৰ যিটো গোসাইগাঁও সাব ডিভিজন হয় মই গোসাইগাঁও সাব ডিভিজন ক্লিক কৰি আছোঁ। ক্লিক কৰি দিয়াৰ পিছত তো সব তাৰপিছত দেখা পাইছে FPS এইটো অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মানে যাৰ আণ্ডাৰত আপোনালোকে ৰেচন খাই আছে সেয়াৰ সেইটো মানে আপোনালোকৰ ডিলাৰৰ নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। মোৰ যিটো ডিলাৰ আছে সেই ডিলাৰৰ নামটো মই সিলেক্ট কৰি আছোঁ ইয়াৰ পৰা। তো এইটো বহুত মানে দীঘলীয়া এটা লিষ্ট হয় তো অলপ টাইম লাগে। মই যিটো ডিলাৰৰ নাম আছিল মই এইটো সিলেক্ট কৰি আছোঁ। তো চাবৰে মোৰ যিটো ডিলাৰৰ নাম এইটো এটা আহি গৈছে উত্তম কুমাৰ এইটো আমাৰ ডিলাৰ হয়। তো ইয়াতে মই অপশ্যন ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত তো সব এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত দেখা পাইছে স্কিম ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিছে আপোনালোকে অল সিলেক্ট কৰি দিব। দিয়াৰ পিছত তো সব তাৰপিছত কি কৰিব এটা আছে ষ্টেটাছ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অল সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তো সব দেখা পাইছে। তাৰপিছত কি কৰিব ইয়াতে দেখা পাইছে এছৰ্টিং ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ৰেচন কাৰ্ড উইথ মেম্বাৰ উইথ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব জাষ্ট লোডিং ল'ব। লোডিং লৈ আৰু এটা ইণ্টাৰফেচ আহিব অলপ ৱেইট কৰিব। তো সব তাৰপিছত দেখা পাইছে RC ষ্টেটাছ ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত তো সব দেখাইছে আপোনালোকে অল অপশ্যন আছে তো অল অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আকৌ লোডিং ল'ব। আপোনালোকে সকলোখিনি ডিটেইলছ ভৰাই মানে সিলেক্ট কৰাৰ পিছত দেখা পাইছে ৰিপৰ্ট নেম ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখা এনেকুৱা ইণ্টাৰফেচ আহিব। দেখা পাইছে FPS উইথ RC মেম্বাৰ ডিটেইলছ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকে সকলোখিনি ডিটেইলছ বহি গ'ল। তাৰপিছত কি কৰিব আপোনালোকে ইয়াতে চিম্পলি ভিউ ৰিপৰ্ট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ এই ডিলাৰৰ আণ্ডাৰত যিমানখিনি ৰেচন কাৰ্ড আছিলে সকলোখিনি আহি যাব। তো সব আপোনালোকে এনেকৈ আপোনালোকৰ যি ৰেচন কাৰ্ডৰ আপোনালোকৰ মেম্বাৰবিলাক আছিলে আপোনালোকে চাব পাৰিব। তো সব আজিৰ ভিডিঅ'টো এইখিনিতে। যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ সদায় নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।